জুবিন দা কিয় মানুহজন এনেকুৱা আচলতে তেওঁ কিয় তেওঁৰ মনতেই কিয় চিন্তাবিলাক আহে বেলেগৰ মনত যে নাহে যে বান সাহায্য দিব লাগিব জুবিন দাইহে চিন্তা কৰিবলগীয়া হ'ল আকৌ সমালোচনা বহুতৰ মনত আহে সেইটো নহয় বহুতৰ মনত আহে খালি কিয় নকৰে বহুতেতো নকৰে সেই ইম্পালচিভনেছটো লাগে আচলতে আৰু এতিয়া বহুতৰ অসমত এনেকুৱা মানুহ আছে মোৰ ঘৰৰ ওচৰতে এনেকুৱা মানুহ আছে যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে সেইটো কেপেবিলিটি আছে কিন্তু নকৰে কিয় কৰিব কিন্তু নকৰে সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব কথাটো সেইটো পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানুহে আৰু বেছিভাগ পইচা থকা মানে পইচা বিলাব নোৱাৰে মই যিমান দেখিছোঁ এতিয়া আমি আমাৰ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ আমি কৰি দিছোঁ মানুহে দিছে আমাক এতিয়া মই অকলেতো কৰিব নোৱাৰোঁ মোৰ গোটেই সেইকাৰণে গোটেই শিল্পী সাহিত্যিক সকলোৱে সহায় কৰিছে যিমান পাৰে ওলাই আহিছে আমাৰ ইভেন এক্টৰ্ছ এক্ট্ৰেছেছ গোটেইবিলাক ওলাই আহিছে আৰু সেইটো সেই সমূহীয়াকৈ হয় আচলতে অকলে কৰিব নোৱাৰে অকল মুখ্যমন্ত্ৰীহে কৰিব পাৰে জয়ন্ত দা গহপুৰত যাওঁতে কি হৈছিল মনত আছে নহয় ভালকৈ অকণমান এক্সপিৰিয়েঞ্চ গহপুৰত আমি সোমাই যাওঁতে ৰাস্তাত আমাৰ গাড়ী ফচিছিল হয় নাই গাড়ী ফচিছিল ৰাস্তাবিলাক এতিয়াও মানে বহুত বেয়া গতিকে সেইবিলাকতো চৰকাৰে ঠিক কৰিব লাগিবই ৰাস্তা বহুত বেয়া মানে গাড়ীয়ে নাযায় গতিকে সেইবিলাক অঞ্চল একচুৱেলি কেনেকুৱা থাকে আমি ইয়াত বহি পেলাই গম নাপাওঁ অনুভৱ কৰি সেইকাৰণে মই এই মুহূৰ্তত গহপুৰলৈ যাওঁতে যিটো গলচাপালৈ যোৱা ৰাস্তা সেইটোৰ পৰিৱেশ কেনেকুৱা আছিল তাত আমাৰ গাড়ী কি হৈছিল তাৰপিছত আমি গৈ যেতিয়া গলচেপাত উপস্থিত হৈছিলোঁ তাত কি হৈছিল এই প্ৰতিবেদনখনত এবাৰ চাই লওঁ আমি উপস্থিত হৈছিলোঁহি গলচেপাত আৰু গলচেপালৈ অহা যিটো পথৰ যথেষ্ট অৱস্থা বেয়া আৰু পথ বেয়া বাবে গাড়ী কেনেধৰণে আহিবলগীয়া হৈছে সেয়া এবাৰ প্ৰত্যক্ষ কৰক আপোনালোকে আৰু এই গাঁততেই 2-3খনকৈ গাড়ী পৰিল আৰু ইতিমধ্যে ৰাইজৰ সহযোগত গাড়ীকেইখন ঠেলি উলিওৱা হৈছে কিন্তু এটা কথা ক'ব লাগিব যে যিসকল শিল্পীয়ে এই বানাক্ৰান্ত ৰাইজৰ বাবে যিখিনি কৰিছে এনেধৰণৰ পথেৰে আহি তেওঁলোকে আগুৱাই গৈছে মই জয়ন্ত দা এই পৰিৱেশ ইয়াত পৰিৱেশটো আৰম্ভণিয়ে আমাৰ এনেকুৱা আৰম্ভণি অলপ বেয়া কিন্তু ভাল হ'ব অকণ আগৰ ৰাস্তা ভাল এইখিনি পানী হৈছিল কাৰণে চাগে বেয়া হৈ আছিলে এনিৱেজ আমি এতিয়া ভালটো আশা কৰি আগবাঢ়োঁ কেনেকুৱা প্ৰথমতে ইয়াৰ পৰা গম পোৱা যায় যে বানপানী কেনেকুৱা দুৰ্যোগ সৃষ্টি কৰিছে গতিকে আমাৰ গাড়ী আজি আমি চকুৰে দেখিবলৈ পাইছোঁ গতিকে আশা কৰোঁ যাতে আমাৰ দিনবোৰ এনেকুৱা অৱস্থাৰ সৃষ্টি নহয় শিল্পী সমাজে লৈ গৈছিল বানৰ সাহায্যৰ টোপোলা জুবিন দা তাত দেখা পালোঁ আমি যথেষ্ট মানুহ হৈছে আৰু যি টোপোলা লৈ গৈছিল তেওঁলোকক বিলাই দিয়া ডাঙৰ হৈ যাব এতিয়া লাহে লাহে গছো নাইকিয়া হৈ গৈছে এতিয়া গছৰ ওপৰতো থাকিবলৈ জেগা নাইকিয়া হ'ব তাৰপিছত বোলে বানপানী হৈ গোটেইখন খহাই লৈ গৈ আছে মাটিও থাকিবলৈ জেগা নাইকিয়া হ'ব পানীত থাকিবলৈ ল'ব মানুহে আৰু এখন চিনেমা আছে ইংলিছ চিনেমা ৱাটাৰ ৱৰ্ল্ড বুলি সেইখন চাই দিলেই হ'ল পানীত বেছিকৈ মানুহ থাকিবলৈ যেতিয়া লয় তেতিয়া মানুহৰ গাৰ শাৰীৰিক চেঞ্জ হৈ যায় চ' সেইটো মই ধেমালিকৈ কৈছোঁ বাৰু কিন্তু সেইটো হ'ব নাপায় আচলতে আৰু গছ গছনি লাগে আমাক মাটি আমাৰ যিখিনি আছে আমাৰ সেইখিনি ইনটেক্ট ৰাখিব পাৰিব লাগিব আৰু সেইখিনি আচলতে চৰকাৰৰ দায়িত্ব আপুনি যে লিখিছিল সোণৰে সজোৱা প্ৰজা জহি কহি যায় এই গানটোতো সেই তেনেধৰণেই লিখা বানপীড়িত ৰাইজক লৈ নিশ্চয় লিখা সেইটো গান বানপীড়িত গান নাছিলে সেইটো গান কমপ্লিটলি তেতিয়া খুব টেৰৰিজম বেছি আছিলে অসমত সেইটো আমাৰ বিদ্ৰোহী দলবিলাকৰ উৎপাত বহুত বেছি আছিলে অসমত আৰু সেই সময়ত সেইটো কথা মই তেতিয়া বম্বেত থাকোঁ তেতিয়া বেছিকৈ এতিয়া তাত মই থাকি ইয়াৰ পৰা যিবিলাক খবৰ পাওঁ সেইবিলাক সেই ফিল্ডটো লৈ পেলাই মই সেই গানটো কৰিছিলোঁ কিন্তু সোণৰে সজোৱা প্ৰজা সেই প্ৰথমখিনি আচলতে চব কথাত মিলে সেইটো অকল টেৰৰিজিম বুলি নহয় হত্যা হিংসা বুলি নহয় সেইটো এধানে এধিনিকৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনুৰ ডাৱৰত লুকায় আৰু সাতুৰঙী ৰামধেনু মানে মই কৈছোঁ যে মই গোটেই অসমৰ 7খন ষ্টেটৰ কথা কৈছিলোঁ যে এপতকৈ যে নাইকিয়া হৈ গৈছে এতিয়া চবেই বেলেগ বেলেগ ৰাজ্য বিচাৰি আছে কিছুমান জেগাত চ' এই গোটেইখিনি কথা সামৰি পেলাই মই গানটো লিখিছিলোঁ কিন্তু সেই গানটো মিলে কিছুমান জেগাত মিলি যায় চব জেগাত
আৰু চব কথাটো সেইটো সেই প্ৰব্লেমবিলাক আৰু প্ৰত্যেক বছৰ একেবোৰ প্ৰব্লেম কিমান চাই থাকিম আমি সৰুৰ পৰা সেইটোৱে দেখি আছোঁ। নিশ্চয় বিতুপন তোমালোক এদিন আগত গৈছিলা ট্ৰাক লৈ ট্ৰাকত গৈছিলা তোমালোক নিশ্চয় এদিন আগতে যাওঁতে কেনেধৰণে গ'লা অকণমান চমুকে যদি শুনিব ট্ৰাকত যোৱা কথাটো মানে ট্ৰাকত গ'লোঁ ৰাতি ইয়াৰ পৰা গোটেই বস্তু বাহানি লৈ পেলাই এখন ফুল পাঞ্জাৱ বডি ট্ৰাক ফুল লোডেড নাই মই যোৱা নাই গাড়ীয়ে চলাব নাজানো ট্ৰাক কেনেকৈ চলাম তাৰপিছত গহপুৰ পালোঁগৈ টাইম লাগিছিল যিহেতু বেছি স্পীডতো যাব নোৱাৰোঁ বা মানে ট্ৰাকত যোৱা কথাটো ইমান প্ৰথমবাৰ ট্ৰাকত উঠি গৈছোঁ আৰু সেইটো ঠিকে আছে কিন্তু এটা জমনি হৈছিল তাত গৈছিলে কিমান স্পীডত যায় ট্ৰাকখন ট্ৰাকখন যায় মানে মেক্স টু মেক্স 80 কিলোমিটাৰ আৰু আমাৰ ড্ৰাইভাৰজনে মানে 40-45 তেনেকুৱাত যায় আৰু মোৰ লগত মন্দা গৈছিল মন্দাই মানে তেওঁক সুধিছে যে কিমান কিলোমিটাৰ যায় যে কৈছে 80 যায় এতিয়া আমি কিমানত গৈ আছোঁ কৈছে আমি 40-35 তেনেকুৱাত গৈ আছোঁ 60-70 মানত যাব নোৱাৰি নেকি মানে তেওঁ সোনকালে গৈ পাব লাগে গহপুৰ তেনেকুৱা এটা কথা হৈছিল তেনেকুৱা হেৰি বহুত আছে মানে খুহুতীয়া কথা কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি তাত গৈ যিটো গোটেই 3খন জেগাত যিখিনি বস্তু দেখিলোঁ যিখিনি মানুহৰ অৱস্থা দেখিলোঁ সেইটোহে আটাইতকৈ ডাঙৰ কথা মানে তাত যেতিয়া মই তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ বানপীড়িত ৰাইজৰ সৈতে তেওঁলোকে এটা প্ৰশ্ন কৰিছিল আজি জুবিন দা কেলৈ নাহিল তেতিয়া উত্তৰ দিবলৈ অলপ আমাৰ অসুবিধা হৈছিল আজি এই অনুষ্ঠানতে কিয় নাহিল আপুনি সেইটো ক'ব লাগিছিল মই আচলতে সেই 15 দিন গোটেই কনচেপ্টটো লোৱাৰ পৰা শেষ কৰালৈকে যিমান পৰা মই লাগি দিছোঁ আৰু তাৰপিছত চবকে ডিপাৰ্টমেণ্ট দিয়া হৈছে চবে ভগাই লৈছে নিজৰ আৰু মানে অকলে কৰা বস্তু নহয় এইটো মই আগতে কৈছোঁ চব সেইকাৰণে ধুনীয়াকৈ ডিপাৰ্টমেণ্ট ভগাই দিছোঁ যে খাদ্য ডিপাৰ্টমেণ্ট তেওঁৰ পইচাৰ ডিপাৰ্টমেণ্টটো বেলেগে চাইছে আমাৰ কেইজন মানে তেওঁলোকে ইভেন পইচা লিখা ডিপাৰ্টমেণ্ট বেলেগ সেইকেইজন মানুহে লিখিব তাত যি টি মানুহ সোমাব নোৱাৰে আৰু তেতিয়া আচলতে গণ্ডগোল নহয় বস্তুবোৰ যেতিয়া ডিপাৰ্টমেণ্ট বাজ হৈ যায় গভৰ্ণমেণ্টৰ নিচিনা কথাটো যদি গভৰ্ণমেণ্টৰ তাতকৈ বেছি গণ্ডগোল হয় গভৰ্ণমেণ্টখন জুবিন দাৰ গভৰ্ণমেণ্ট সেইটো আমাৰ সাংস্কৃতিক চৰকাৰ বুলি কওঁ মই সেইকাৰণে মই সেইটো ৰাস্তাত পইচা যেতিয়া তুলি আছোঁ তেতিয়াও কৈছোঁ যে এইটো কি চৰকাৰ মই কৈছোঁ এইটো আমাৰ সাংস্কৃতিক চৰকাৰ এইটো কালচাৰেল গভৰ্ণমেণ্ট এইটো আমাৰ CM মানে জুবিন দা মই নেতৃত্ব লৈছোঁ CM নহ'ব পাৰোঁ বেলেগ কথা কিন্তু CM TM বুলি কথা নাই চবেই নিজৰ নিজৰ দায়িত্ব পালন কৰিছে আৰু সেইটো সেই মানে এটা সংগঠন নিচিনাকৈ যেনেকৈ আমি কাম কৰিছোঁ আৰ্টিষ্টিক এটা সংগঠন সেইটো যাতে জীয়াই থাকে প্ৰত্যেক বছৰে মই সেইটো প্ৰশ্ন সোধোনে আপুনি গানৰ জগতখনত যিহেতু আপুনি হিৰ' আৰু সেইটো জয়ন্ত হাজৰিকাই সেইটো তেখেতে মানে ট্ৰাই কৰিছিলে আৰম্ভ কৰিছিলে গোটেই বস্তুটো তেতিয়া মিডিয়া চিডিয়াও নাছিলে বাৰু তেতিয়া ফোনো নাছিলে কিন্তু তাৰ মাজতো যে কেনেকৈ কৰিছিলে সেইটো আচৰিত কথা যে ইমানখিনি মানে গোট খুৱাই পেলাই সুৰ বাহিনী কৰি পইচা তুলিছে মানুহৰ কাৰণে সহায় হেৰি কৰিছে সেই সময়তো সেই 70s কথাটো চিন্তা কৰিলে আচৰিত লাগে মোৰ সেই সময়ত কেনেকৈ কৰিছিলে আজিতো আমাৰ হাতে হাতে মোবাইল ফোন ইটো ফোন কৰিলে আহি গ'ল সিটো ফোন কৰি আহি গ'ল সেই সময়ত চাগে কিমান দৌৰিবলগীয়া হৈছিলে গাড়ী ঘোঁৰাও কম তেতিয়া চবৰে ঘাটত গাড়ীও নাথাকে হয়তো ৰিক্সাত গৈছিলে চাইকেল লৈ গৈছিলে যাৰ মটৰচাইকেল আছে মটৰচাইকেল লৈ গৈছিলে তেতিয়া ৰাজদূত বেছি চলিছিলে ৰাজদূত লৈ গৈছিলে চাগে চব সেই বস্তুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু জুবিন গাৰ্গক যদি এদিনৰ কাৰণে সম্পূৰ্ণ ৰাজ্যখন চলাবলৈ দিয়া হয় কি হ'ব নায়কৰ কথাটো নায়কত যিটো দেখুৱাইছে মই সেইটোৱে কৰিম সেইটোৱে হ'ব অনিল কাপুৰৰ নায়ক আচলতে এখন তামিল চিনেমা মই তামিলখন চাইছোঁ মই হিন্দীখন চোৱা নাই তামিলখন আৰু ভাল তাত আৰু স্পষ্টকৈ আৰু এগ্ৰেছিভলি দেখুৱাইছে মানে তেতিয়া ভাল হ'বনে যদি আমি সপোন দেখিছোঁ মনোজ দা তাত এদিন দেখুৱাইছে কিন্তু এদিনত সম্ভৱ নহয় মনোজ দা কি কয় কিন্তু চিনেমাত চব সম্ভৱ আৰু কি কয় জুবিন দাক দি দিয়া হ'ল সময় লাগিব ভাল হ'ব এদিনত নহয় এইটোতো কোনো সম্ভৱেই নহয় এইটো চিনেমাৰ কাৰণে খুব কম সময়ত দেখুওৱা হৈছে কিন্তু সময় লাগিব ভাল হ'ব মই ভাবোঁ ষ্টেট কাৰ্ড আৰু জুবিন দাৰ CM হ'ব নিবিচাৰোঁ দেই মই পলিটিক্সত যাবই নিবিচাৰোঁ প্ৰথম কথা সেইটোৱে ডাঙৰ কথা যিসকল পলিটিক্সত যায় তেওঁলোকে সেয়া কাম কৰিব নোৱাৰে আৰু যি জুবিন দাৰ গান গায় চলাই থাকিম ধুনীয়া ৰাস্তাৰ চৰকাৰ আমাৰ ৰাস্তাৰ চৰকাৰ এইটো ক'বলৈ বেয়া হয় এইটো ছ'চিঅ' লেফটিজিম বুলি কয় এইটো ছ'চিঅ' লেফটিজিম যি ৰাস্তাত কাম কৰে ৰাস্তা মানুহৰ কাৰণে কাম কৰে
আৰু তেওঁৰ বন্ধু বান্ধৱবিলাকো সেই ৰাস্তাৰ মানুহখিনিয়ে, তেওঁলোকে একেলগে কাম কৰে। মই জুবিন দাৰ কাৰণে বহুত নিউজ মই কৰিছোঁ আগৰ পৰা। বহুতে বহুত কথা কয় যে জুবিন দা এনেকুৱা, জুবিন দা তেনেকুৱা। সম্ৰাট, জুবিন দাই ক'ৰবাত যদি ৰাস্তাত এজন মানুহক দেখা পালে তেওঁকো বোলে সহায় কৰে, কাৰোবাক 500, কাৰোবাক 1000, কাৰোবাক 5000। কথাবিলাক কিমান সঁচা হয়নে? কথাটো আচলতে বহুত বেলেগৰ পৰা আৰম্ভ কৰি পেলাই কথাটো ক'ব লাগিব। এজন মানে সৃষ্টি আৰু জ্ঞান এই দুটা বস্তু কেতিয়াও নিজৰ বস্তু নহয়, এইটো বিলুৱাই দিয়া বস্তু। চ' সেই দুটা কামৰ সৈতে একদম ওতঃপ্ৰোতভাৱে জন্মগতভাৱে যিজন মানুহে আৰম্ভ কৰিছে এই কামটো কৰিবলৈ, তেওঁৰ সৈতে প্ৰত্যেকটো কথা সহৃদয়তাৰে, সকলোবিলাক কথাৰ ব্যাকৰণটো বেলেগ বেলেগ ধৰণৰ হয়। ত' জুবিন দাৰ ডেফিনেটলি মই জানো যে যিটো সময়ত তেওঁৰ পকেটত চাগে 20 টকাও নাছিলে, তেওঁ ইয়াৰ পৰা প্ৰায় মানে ঠিক আমাৰ গড়মূৰ কি কয় এইটো গড়চুকলৈকে তেওঁ খোজকাঢ়ি গৈ পেলাই তাত থাকিছিলে, বা তাৰ পৰা আহি পেলাই কীবৰ্ড লৈ পেলাই বজাইছিলে। তেনেকুৱা সময়খিনিত তেওঁ থকা হৃদয়তাটো, তেওঁ যেতিয়া আকৌ পিছৰ ফাললৈ যেতিয়া অকণমান সফল হোৱাৰ পিছত মানে কি আৰু শ্ব' ষ্ট'জ কৰে, সেইখিনি সময়ত পইচা থাকে পকেটত, সেইখিনি সময়ত কোনোবা কাৰোবাক যদি দিবলগীয়া হয়, ভিক্ষাৰীক আমি 1000 টকালৈকে দিয়াও দেখিছোঁ। কিন্তু মই কোৱা নাই যে ভিক্ষাৰীজনক 1000 টকা দিলে মানে জুবিন দা বিৰাট মহান হৈ যাব, কিন্তু সেইটো কথা নহয়। প্ৰত্যেক সময়তে সজাগতা, প্ৰত্যেক সময়তে প্ৰতিটো কথাৰ সৈতে সদায় কনচাৰ্ণ হৈ থকা, প্ৰত্যেকটো জেনেৰেশ্যনক মই আজিলৈকে দেখা নাই যে জুবিন গাৰ্গৰ বয়স কিমান। ত' আমি জুবিন দাৰ গান শুনি পেলাই হয়তো এটা সময়ত এটা ৰুমত আবদ্ধ হৈ পেলাই কিবা কিবি ভাবিছিলোঁ এনেকুৱা হ'ম, হয়তো জুবিন দাতকৈ বেছি ডাঙৰ মানুহ হৈ যাম, এনেকুৱা ধৰণে সপোন দেখা। তো আমি আছিলোঁ ক'ৰবাত আৰু জুবিন দা আছিলে ক'ৰবাত, কিন্তু তেওঁৰ সেই কথাটোৱে আমাক তাত প্ৰেৰণা যোগাইছিলে। চ' এনেকুৱা বহুত কথা আছে যিবিলাক কথাৰ সহৃদয়তাটো একেদিনাই প্ৰকাশ কৰাৰ কথা নহয়। তেওঁ সেই কথাটো উপলব্ধি কৰিয়ে এই কামবিলাক কৰিছে কাৰণেই প্ৰত্যেক মুহূৰ্ততে বেলেগ বেলেগ ব্যাকৰণেৰে সদায় সকলোৰে বাবে কথাটো বেলেগ হৈ গৈ আছে। সকলো মানুহৰ লগত একেই সমান, এইটো অতি আচৰিত। কিয় জুবিন দা এনেকুৱা? জুবিন দা কিয় এনেকুৱা? আপুনি নহয় বুজি নাপাওঁ, এনেকুৱা কাৰণে জুবিন দা এনেকুৱা। সমানটো আচলতে সমান অসমান বুলি একো বস্তু নাই পৃথিৱীত। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ, টকাৰ ধনীটো নালাগে মোক। সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকোঁ। মোৰ পকেটত 20 টকা থাকিলেও মই চিন্তা নকৰোঁ, 20 লাখ টকা থাকিলেও মই চিন্তা নকৰোঁ। আৰু 20 লাখ টকা খৰচ কৰিবলৈ মই 1 ছেকেণ্ডো নালাগে, মানুহৰ কাৰণে, ভাল কাম এটাৰ কাৰণে, চিনেমাৰ কাৰণে, আৰ্টৰ কাৰণে। মই নিজক লৈ আজিলৈকে চিন্তা কৰা নাই, কেতিয়াও নকৰোঁ। জুবিন দাক আৰু 3টা কথা সোধোঁ। জুবিন দাৰ কেতিয়া খং উঠে? অতি বেছি কেতিয়া খং উঠে? খংটো উঠিয়ে থাকে। এতিয়া বানপানী কেইদিন মোৰ টেমাটো গৰমেই হৈ আছে গোটেই। সেইটোৱে আমি যিটো কাম কৰিলোঁ সেইটো খঙৰে এটা প্ৰতিক্ৰিয়া, বহিঃপ্ৰকাশ। খংটো উঠাৰ পিছতে সেইটো ষ্টেপ লৈছোঁ। বা মানে খং উঠিলে ভাল কাম হয়, কিন্তু জুবিন দাৰ ভাল কাম হয়। আৰু খং উঠিলেও ক্ৰিয়েটিভ হ'ব লাগে। কেতিয়াবা বেয়াও হয়, সেইটো নকওঁ মই। কাজিয়া পেচাল হয়, মাৰপিট হয়, মই গালি পাৰোঁ, কিবা হয়, উৎপাত কৰোঁ, ষ্টেজতে গালি পাৰি দিওঁ কাৰোবাক। সেইটো হয়, সেইটো এটা ইম্পালচিভনেছ মোৰ, সেইটো আছে ভিতৰত। সেইটো এতিয়া মই অকণমান বয়স হৈছে, 40 বছৰ হ'ল। চ' এইটো দমন কৰিবলৈ চেষ্টা কৰোঁ আজিকালি। আৰু কেতিয়া আটাইতকৈ ভাল লাগে, অন্তৰত বহুত বেছি সুখ কেতিয়া অনুভৱ কৰে? যেতিয়া মই কিবা এটা ভাবোঁ, ভাল কাম এটা, সেইটো যেতিয়া ছাকচেছফুলি হয়, ভাল গান এটাও হ'ব পাৰে, ভাল ছ'চিয়েল ৱৰ্ক এটাও হ'ব পাৰে, ভাল চিন্তা এটা হ'ব পাৰে, যেতিয়া ছাকচেছফুলি সেইটো ইমপ্লাণ্ট হয় জেগাত, তেতিয়া মই ভাবোঁ মই আটাইতকৈ ছাকচেছফুল, আৰু তেতিয়া মই আটাইতকৈ আনন্দ পাওঁ। আৰু এইখিনিতে কওঁ যে বান সাহাৰ্য দি আপুনি আত্মসন্তুষ্টি লাভ কৰিছে। অফক'ৰ্ছ অকল মই বুলি নহয়, সকলোবিলাক ছেটিছফাইড। চবৰে কষ্ট হৈছে, এইটো বেলেগ কথা, কিন্তু কষ্টটো বাদ দি দিলে চবে। মানে কষ্ট বাদ দে, দৌৰ, জাষ্ট ৰান ফৰ দ্য পিপল। আৰু আমি মানুহৰ কাৰণে জীয়াই আছোঁ, মানুহে আমাক জন্ম দিছে। মই মানুহ বাদ দি পেলাই জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, একো লাভ নাই, একো অস্তিত্ব নাই। মই মৰাৰ পিছতে মানুহে মোক জীয়াই ৰাখিব। চ' আমি সদায় মানুহৰ কাৰণে চিন্তা কৰিব লাগিব। ধেমাজিত গৈ কি হৈছিল অকণমান জানিব বিচাৰিম আপোনাৰ পৰা, তাৰপিছত মই পেকেজটো দেখুৱাম ৰাইজক। ধেমাজিত একচুৱেলি এটা হেৰি হ'ল আপোনাৰ, আমি ফেৰীখনত গৈ 9টামান বজাত পালোঁ, 9:40 মানত ঘাটলৈ। মাজুলীৰটো পিছত ধেমাজিত কি কৈছে? ধেমাজিত চিমেণ্ট চাপৰিত আমি যেতিয়া গ'লোঁ, চিমেণ্ট চাপৰিত বহুত মানুহ একচুৱেলি প্ৰায় বহুত মানুহ তাত হেৰি হৈছে। আমি 500মান ফেমিলি দিলোঁ। তাৰ ঘূৰি আহি পেলাই আমি যে ধেমাজি থানাত সোমাইছোঁ, আমি আহি পোৱাৰ পিছত, তেতিয়া এটা বস্তু বিৰাট বেয়া লাগিছে। সমীৰ আছিলে, গৰিমা বৌ আছিলে, মই আছিলোঁ। তাতে বহুত মাইকী মানুহ আহিছে, তেওঁ হাতত এখন দৰখাস্ত আৰু প্ৰত্যেকখন গাঁৱৰ তেওঁলোকৰ নামবিলাক লিখি পেলাই আমাক মানে বৌক কৈছে একচুৱেলি, বাইদেউ আমাক কিবা এটা দিয়ক। সেই চিনটো একচুৱেলি বিৰাট বেয়া লাগিছে। মানে মইতো ওলাই গুচি আহিলোঁ, মই তাত থাকিব পৰা নাই। সমীৰ আৰু বৌয়ে হেণ্ডেল কৰিলে বস্তুটো, সমীৰে বেছি ভাল কৰিব পাৰিব বস্তুটো।
হয় তেনেকুৱাও হৈছিল। আচলতে কথাটো কেনেকুৱা, প্ৰথমতে আমি চিমেণ্ট চাপৰিলৈ গ'লোঁ। প্ৰথমতে আমি সকলোকে সুধি লৈছোঁ, জুবিন দাৰ পৰা কণ্টেক্ট কৰি দিছে, DC সুধিছোঁ, SP সুধিছোঁ। তেওঁলোকে আৰু এটা অতি ইম্পৰ্টেণ্ট কথা কৈছে যে তেওঁলোকৰ যেতিয়া মানে কণ্ট্ৰলিঙৰ এখন ডিষ্ট্ৰিক্টত এইটো বৰ দিগদাৰ হৈ যায়। ঠিক আছে বাৰু, আমি শিল্পী সমাজে গোটেইখিনিয়ে কৰিলোঁ, ইনিচিয়েটিভটো ল'লোঁ, লৈ পেলাই আমি দিবলৈ গ'লোঁ, ভাল কামেই হৈছে। কিন্তু তেওঁলোকে কৈছিলে তোমালোকে দিবা, দি থৈ যোৱাৰ পাছত গোটেই মানে হেৰিটো আমাৰ ওপৰলৈ আহে। গতিকে আমাৰ ওপৰলৈ আহে মানে কোনোবাই কয় যে মই নাপালোঁ, আমুকে নাপালোঁ, তামুকে নাপালোঁ, তহঁতিয়েতো আমাক কৰিছিলে, এতিয়া DC-কে ধৰেগৈ বোলে, SP-কে ধৰেগৈ। গতিকে এইটো অকণ চাবা, এনেকৈ কওঁতে আমি ক'লোঁ যে আমাক চবতকৈ এফেক্টেড মানুহখিনি লাগে। চিমেণ্ট চাপৰিত খুব বেছি হৈছে বুলি ক'লে। চিমেণ্ট চাপৰি যেতিয়া গৈ পালোঁ, থানাত এজন আছিলে, আমাৰ কি আছিলে তেওঁৰ D4 অচিজন চিংফৌ, তেওঁ খুব ডেকা ল'ৰা, খুব সহায় কৰিছে আমাক। তো তেওঁ ক'লে যে আমি গোটেই মানুহখিনিৰ ওচৰলৈ যোৱাটো স্বামীদা একেবাৰে সম্ভৱ নহয় মানে জুবিন দাক ক'লোৱে মই ইতিমধ্যে, প্ৰায় 16,000 মানুহ, আৰু 16,000 মিক্স, সকলো ধৰণৰ মানুহ আছে। তো সকলো ধৰণৰ সমানেই এফেক্ট হৈছে। আমি নিছোঁ 500 মানুহৰ কাৰণে বস্তু, কেতিয়াও সম্ভৱ নহয়। তেতিয়া আমি কি কৰিলোঁ, তাতে এখন উন্নয়ন সমিতি কৰি থোৱা আছে, কোনোবাই হয়তো ক'ৰবাৰ গাঁও পঞ্চায়তৰ GP মানুহ আছে, কিবা মানুহ আছে, গোটেই উন্নয়ন সমিতিখন মাতি GP মানুহখিনিক লৈ তেওঁলোকক ভৰাই দিলোঁ, দি পেলাই ক'লোঁ যে তেওঁলোকে আমাক সহায় কৰি দিব। সেইটো হ'ল। সেইটো হোৱাৰ পিছত আমি আশা কৰিছোঁ, আমি তেতিয়া মানে কিমান উপলব্ধি কৰিছোঁ যে কেনেকৈ সম্ভৱ, তাৰমানে 16,000 মানুহক 500 মানুহৰ বস্তু। যদিও আমাৰ আইটেম কেইবাটাও আছিলে, 8টা 9টা আইটেম আছে, তথাপি আইটেমবিলাক ভগাওঁতে তেওঁলোকে কৈছে আমি চেষ্টা কৰিম, ক'ৰবাত 3টা দিম, ক'ৰবাত 2টা দিম, এনেকৈ দি পেলাই আমি যাতে আৰু অলপ মানুহ কভাৰ কৰিব পাৰোঁ নেকি। সেইটো হৈ পেলাই ঘূৰি অহাৰ পাছত যেতিয়া আমি থানাখনত সোমাইছোঁ, কাৰণ আমাৰ ট্ৰাকখন আছে, মেইন ট্ৰাকখন আমি মাজুলী লৈ যাব লাগিব। জয়ন্ত দাই তেতিয়া আঁতৰি দিছে মানে জয়ন্ত দাই মানে মই জানো খুব বেছিকৈ এনেকুৱা ধৰণৰ কথাবিলাকত ঠিক কি কৰিব তাৰমানে। মই আৰু বৌ আছোঁ, প্ৰায় 350 মাইকী মানুহ আহিছে। তেওঁলোকে দেখিছিলে তাৰমানে ট্ৰাকখন থানাত, তেওঁলোকে ভাবিছে যে ছোৱালী দেখিব বস্তু আহিছে। ইমানেই বেছি মানে কষ্টত, ইমানেই বেছি তাৰণাত থকা মানুহ, তেওঁলোকে এখন এপ্লিকেশ্যন দিছে আমাক যে আমি যাতে কিবা এটা কৰি দিওঁ। তেওঁলোকে ভাবিছে আমি কোনো চৰকাৰ মানে চাব লাগে, আমি চাবলৈ চৰকাৰ নিচিনা হয়, কিন্তু তথাপি তেওঁলোকে ভাবিছে যে এওঁলোক মানে হেৰি মানে শক্তিশালী মানুহ, মানে প্ৰভাৱশালী মানুহ, এওঁলোকক ক'লে মানে চাগে কিবা এটা বাল্টিং এটা হ'লেও পাম, নিমখ এক পেকেট পাম, যে প্ৰতিটো বস্তু। আৰু তেওঁলোকে দেখিছোঁ, আমি সুধিলে আপোনালোকে গম পালে কেনেকৈ, এই ট্ৰাকখন ইয়াত সোমোৱা দেখিছিলোঁ। চ' কেনেকুৱা এটা পৰ্যায় হৈছেগৈ মানুহৰ, আমি নিজে ভাবিছোঁ আৰু ৰাস্তাই দি অহা এখন ট্ৰাকৰ বস্তু আহিছে, ইয়াৰ পৰাও কিবা এটা পাম নেকি, হয়তো 1 কেজি চাউল বা আধা কেজি চাউল। তো এই অৱস্থাটো হৈছে। তাৰোপৰি ক'বলগীয়া কথা আছিলে, জুবিন দাকো কৈছোঁ যে তাত তেওঁলোকে আৰু এটা খুব প্ৰদৰ্শন কৰিছে যে 4 বছৰ হৈ গ'ল, তেওঁলোকক কোনো খবৰ লোৱা নাই। ৰাইজৰ প্ৰতিনিধিবিলাকে কোনেও তেওঁলোকক খবৰ লোৱা নেকি। আৰু এইটো জুবিন দায়েও বাৰে প্ৰতি কৈছে, আমি প্ৰত্যেকজন শিল্পীয়েও প্ৰত্যেকে বাৰতে কৈ আছোঁ যে ইটছ এ নেশ্যনেল মানে এইটো ৰাষ্ট্ৰীয় সমস্যা এটা। তো এইটো সমস্যা বাৰে বাৰে এনেকৈ থাকিব। জুবিন দায়ে মই কথা পাতিছিলোঁ সেইদিনাখন, আমি হাফলঙত আহি থাকোঁতে আমি বাৰে বাৰে পইচা তুলি থাকিম, বাৰে বাৰে কৈ থাকিম, এটা সম্ভৱ নেকি। আৰু এই 16,000 বুলি যে ক'লোঁ, টোটেল এফেক্টেড মানে আচলতে বঙাইগাঁৱৰ ফালে গোটেই অসমখনৰ এফেক্টেড যদি মানুহবিলাক চাবলৈ যায় বহুত সংখ্যা বেছি। তো এই গোটেইখিনি মানুহক মানে সহায় কৰিব পৰাটোতো মানে কেতিয়াও সম্ভৱ মানে আমাৰ দ্বাৰা নহয়, কিন্তু আমি জাষ্ট এটা ইনিচিয়েটিভ, আমি এটা ইনিচিয়েটিভ, এইটোৰ জৰিয়তে যদি সকলোৱে কৰে। আৰু এইবাৰ বহুত মানুহে আমাক সহায় কৰিছে, এইটো কথা কিন্তু বাৰে বাৰে ক'ব লাগিব। আৰু এই গোটেই সহায়খিনি আচলতে আমি জাষ্ট লৈহে গৈছোঁ, এইখিনি আমাৰ বস্তুও নহয়, সকলোৰে আমি দিবলৈ গৈছোঁ। চ' এইখিনি দিবলৈ যাওঁতে পোৱা সেইখিনি দৃশ্য তাৰমানে সেইখিনি খুব হৃদয়বান মানুহ। মই আজি কৈছোঁ, জুবিন দাক কৈছোঁ যে আপুনি চাগে যোৱা হ'লে কি কৰিলেহেঁতেন, মই নিজে এনেকুৱা হ'লহেঁতেন তাৰমানে। চ' এইখিনি মানুহে কি কওঁ তাৰমানে, আমি কেৱল লিষ্টখন লৈ আনিছোঁ। ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে আপুনিও কয়, সেইটো হ'ব লাগে, এইটো বাৰে বাৰে কৈছোঁ আমি। হ'লে কি হ'ব? ৰাষ্ট্ৰীয় সমস্যা হ'লে তেতিয়া কিছুমান কথা থাকে, চেণ্ট্ৰেলৰ পৰা কিছুমান প্ৰট'কল বেলেগ হৈ যায় চেণ্ট্ৰেলৰ পৰা। চ' ইমান দিনে কিয় কৰা নাই এইটো বুজি পোৱা নাই। আৰু তেতিয়া আৰু ইণ্টাৰেষ্ট ল'ব বেলেগ হেৰি MP সকল হওক বা মিনিষ্টাৰ্ছসকল হওক। গতিকে সেইটো সেই তাত টেবুলত দম দি সেই সমস্যা হিচাপে ক'ব পাৰিব লাগিব। এনেই আৰু গৈ বহি থাকিলে নহ'ব চাহ ভাত খাই পেলাই আসাম ভৱনত। তেনেকুৱা মিনিষ্টাৰ MP নালাগে আমাক। আৰু তেওঁলোকে আছে তেনেকুৱা বস্তু লাগে, তেনেকুৱা মানুহ লাগে। আৰু তেওঁ যিসকলে তাত কৈছে, সমৰদাই ইতিমধ্যে ক'লে যে এপ্লিকেশ্যন এখন লৈ আহিছে, আমাকো কিবা এটা দিয়ক, আমাকো কিবা এটা দিয়ক। সেইটো হ'ব বুলি মই আগতে ভাবিছিলোঁ কথাটো, আৰু গৈ পেলাই সেইটোৱে ফেচ কৰিলে। আৰু সেইটো বিচাৰিবই তেওঁলোক। গতিকে এইখন গাঁৱে পাইছে, আমি এইখন গাঁৱে যদি নাপায়, এতিয়া আমাৰ হাতত কিমান বস্তু আছে সেইটো অকল আমিহে জানো। সেইটো আমি কেনেকৈ ভগাম, সেইটো চিন্তাটো, সেইটো এটা দুখ লগা কথা আৰু আচলতে। নিশ্চয় যথেষ্ট দুখ লগা কথা। আৰু আমি এইখিনিতে কওঁ যে আমি ৰাইজৰ বস্তুখিনি যিখিনি পাৰোঁ সেইখিনিহে আমি দিবলৈ গৈছোঁ, নহয়। খাৰঘুলিত জুবিন দাৰ ঘৰত চোতালতে আছোঁ আমি, আৰু পৰিৱেশটো যথেষ্ট বেলেগ। আমি আড্ডা বুলিয়ে কৈছোঁ, নহয়। আৰু আড্ডাৰ মাজতে আমি পাতি আছোঁ
যি বান সাহায্য আগবঢ়াবলৈ গৈছিল তেওঁলোক ঘূৰি আহিলে আৰু ঘূৰি অহাৰ পিছত আমি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আমি শ্বেয়াৰ কৰি আছোঁ। জুবিন দা, কথা পাতি আছিলোঁ, মাজুলী গৈ পালে, মাজুলীত কি হৈছিলে শৰ্মিতা অকণমান জনাব বিচাৰিছোঁ। মাজুলীত এগৰাকী মহিলাৰ কথা আপুনি খুব কৈ আছিলে, যথেষ্ট দুখ লগা এক পৰিৱেশ হৈছিল তাত। ৰাইট, আমি মাজুলীত 3টামান জেগালৈ আচলতে গ'লোঁ। আৰম্ভণিৰ পৰা মাজুলী গোটেই টুৰটোতো বহুত কেইবি ঘটনা ঘটিছে, মানে বহুত আৰু ৰাতি থকাৰ পৰা আৰম্ভ কৰি পেলাই পিছদিনা ৰাতিপুৱা খাই পেলাই আকৌ ওলাই যায়। বৰষুণ দিলে আমাৰ বিৰাট চিন্তা লাগিছে যে আমি আজি কৰিব পাৰিম নোৱাৰিম, আৰু একেদিনা ঘূৰি আহিব লাগিব। চ' এটা আমি যে প্ৰথমতে গ'লোঁ, প্ৰথমটো কি আছিলে জয়ন্তদা, প্ৰথম আমাৰ যিটো ঘাটটো, মানে প্ৰথম ঘাটটো যিটো ঘাটত চেনিমৰা ঘাটত আমি চব প্লেনিং কৰি থোৱাৰ পাছতো আমাক 3 ঘণ্টা সময় তেল নাই কাৰণে বহাই থৈ দিছিলে। আমি কোনোফালে যাব নোৱাৰোঁ, ইফালে নগ'লেও নহ'ব, ইফালে নগ'লেও নহ'ব। তো প্ৰথমতে আমি 1 নম্বৰ মিছামৰালৈ নগৈ 2 নম্বৰ মিছামৰালৈ গ'লোঁ, 2খনৰ মানুহখিনি একেলগ কৰিবৰ কাৰণে। 2 নম্বৰ মিছামৰালৈ যাওঁতে এজন পূৰা মানে আলৰ বুঢ়ী এগৰাকীক লগ পাইছিলোঁ, যিজন মানুহগৰাকীয়ে মোক একেবাৰে বয়সস্থৰ। তেওঁ কৈছিলে যে তেওঁ সেইখিনিতে দেখাইছিলে, মানে সেইখিনিতে মোৰ ঘৰটো আছিলে, এইখিনিত তাত পানীৰ টিউবৱেলটো আছিলে, এইটো মোক আছিলে, সেইবিলাক চব বানে লৈ গ'ল। মানে বহুত বিঘা মাটি, মানে মই তালৈ গৈহে বুজি পাইছোঁ এনেকৈও যে নদীয়ে মাটি নিয়ে। মানে বহুত অঞ্চল, এটা বৃহৎ অঞ্চল এটা নদীয়ে লৈ গুচি গ'ল। তাতে যিমান মানুহ পৰিয়াল আছে চব গুচি গ'ল। এতিয়া মানুহবিলাকে কি হৈছে, অকণমান পানী কমোতে কেতিয়াবা সেই বস্তু এতিয়াও বিচাৰি আছে, মানে কিবা হাতা এখন পাম নেকি, কিবা এটা পাম নেকি, কাৰণ একো বস্তুৱেইটো নাইকিয়া। আৰু সেই বস্তুবিলাক যিবিলাক আপোনালোকে দিলেগৈ, সেইবিলাক পোৱাৰ পিছত চাগে তেওঁলোকৰ কেনেকুৱা এক পৰিৱেশৰ হৈছে? আমি চব বস্তু দিব পৰা নাই, যিমানখিনি পাৰোঁ সৰু সুৰা দৰকাৰী সৰু সুৰা বস্তু দিবলগীয়া হৈছে। খাদ্য দিছোঁ অলপ। চ' গোটেইখিনি বস্তু দিব নোৱাৰি, এখন ঘৰত ইমান বস্তু থাকে, আৰু পানী লৈ যোৱাৰ পিছত আৰু সেইটো বৰ দুখজনক কথা, মানে চিটুৱেশ্যন এটা। আকৌ বিচাৰি গৈছে যে হেতা এখন পাওঁ নেকি, কিবা এটা পাওঁ নেকি। ইণ্টাৰেষ্টিং এটা কথা আছে জুবিন দা, তাতে সেই মানুহখিনি আমাক কৈছে, জয়ন্তদাও কৈছে, মোকো কৈছে যে এগৰাকী বৃদ্ধাই কৈছে, যাৰ ঘৰত আমি খাইছিলোঁ, মানে খুৱাইছে, আমাক ভাত খুৱাইছিলে, কৈছে যে আমি এতিয়া বাৰু ঠিক আছে, এইখিনিৰ পৰা গুচি গ'লোঁ, মাটি লৈ গ'ল নদীয়ে, এতিয়া তেওঁলোকে গৈ পেলাই আকৌ যিটো ঠাইত আছে তাত এতিয়া হাতীৰ উপদ্ৰৱ। কৈছে বোলে আধা নদীয়ে নিয়ে, বাকী হাতীয়ে নিয়ে, আমি কি কৰিম এতিয়া? এইটো কিন্তু কোনো গম নাপায় চাগে মোৰ বোধেৰে। এইটো 4 দিন তেওঁলোকে খোৱা নাই, আমি কালি গৈছোঁ, তাৰ আগৰ 4 ৰাতি তেওঁলোক খোৱা নাই হাতীৰ উপদ্ৰৱৰ কাৰণে। এনেদৰে চলি থাকিব প্ৰত্যেকটো বছৰ আহি থাকিব, গৈ থাকিব মানুহ? সেইটো হ'ব নাপায় আচলতে। আৰু মাজুলী, বিশেষকৈ মাজুলীক বহুত বেছি গুৰুত্ব দিব লাগে, কাৰণ মাজুলীখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ আছিলে, এতিয়া নহয়, আছিলে, এতিয়া পাষ্ট হৈ গ'ল। চ' সেই টুৰিজিম ডিপাৰ্টমেণ্টে কি কৰিছে মই নাজানো, মাজুলীৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিলে সিমান দিয়া দেখা নাই। আৰু মাজুলীক লৈ মাজুলীৰ বহুত মানুহ আছে, বহুত NGO আছে, তেওঁলোকৰ লগত মই কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ, কিবা কৰিছোঁ, গৈছোঁ, তেওঁলোকৰ লগত আছোঁ। মানে কি মাজুলীক সেই গুৰুত্বটো দিয়া হোৱা নাই, মাজুলী সদায় খহি গৈ আছে। আৰু সেইটো খঙতে তেতিয়া সেই মাজুলী গানটো তেতিয়া বনাইছিলোঁ, আৰু মানস ৰবীনে লিখিছিলে। মানসক কৈছিলোঁ যে মাজুলীৰ ওপৰত গান এটা লিখ, মাজুলীখন যে খহি গৈ আছে সদায়। মাজুলীৰ ছোৱালী দুখ পালে গানটো বহুতে প্ৰথমতে ভাবিছিলে মাজুলী কোনোবা ছোৱালীক লৈ লিখা বুলি ভাবিছিলে, পিছত লাহে লাহে মানুহে গম পালে যে সেই মাজুলীত কোনো বেলেগ ছোৱালী নহয়, মাজুলীৰ সেই ছোৱালীজনী আচলতে মাজুলীয়ে হয়। মানসে বৰ ধুনীয়াকৈ বস্তুটো বুজাই পেলাই লিখিছিলে। চ' সেই মাজুলীক লৈ সেই বিপ্লৱটো তেতিয়াৰ পৰা আছে, এতিয়াও আছে মোৰ মূৰত, আৰু মাজুলীৰ লগত সদায় আছোঁ। খালি আমিনো কিমান কৰিব পাৰিম? মাজুলীখন এখন নদী দ্বীপ এখন আমি ৰাখিব নোৱাৰোঁ, সেইটো কমপ্লিটলি গভৰ্ণমেণ্টৰ, চৰকাৰৰ কাম। সেইটো টুৰিজিম ডিপাৰ্টমেণ্ট হওক, ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্ট হওক, গোটেইবোৰ একেলগ হয়। এতিয়া বাহিৰৰ দেশত নদী দ্বীপ বহুত আছে, মই দেখিছোঁ, বাহিৰৰ দেশত যাওঁতেও দেখিছোঁ, বা সাগৰৰ মাজত মাটি পেলাই দ্বীপ বনোৱাও দেখিছোঁ। দলংটো বনাইছে, দ্বীপ বনাই, মলদ্বীপছত গৈছে, তাত দ্বীপ বনাইছে নতুন। জাপানত বনাইছে, জাপানত এখন মস্ত এয়াৰপৰ্ট বনাই দিলে গোটেই সাগৰৰ মাজত মাতি পেলাই। যদি সাগৰৰ মাজত যদি মাতি পেলাই এয়াৰপৰ্ট বনাব পাৰে, চিটি বনাব পাৰে, আমি আমাৰ থকা দ্বীপ এখন আমি কিয় ৰাখিব নোৱাৰোঁ? আৰু ইণ্ডিয়া ছুপাৰ পাৱাৰ বুলি কয়, ইণ্ডিয়া যে ছুপাৰ পাৱাৰ, ইণ্ডিয়া এটা দুখীয়া দেশৰ শ্ৰেণীত নপৰে আচলতে। চ' বাকীবোৰ ৰাজ্যত সেইবিলাক প্ৰব্লেম নাই, কাৰণ বাকীবোৰ ৰাজ্যত মাজুলীও নাই, আমাৰ আছে, আমি ৰাখিব পৰা নাই, সেইটো আমাৰ দুখ। অকণমান যিহেতু এনেকুৱা কথা পাতি আছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ যথেষ্ট সপোন দেখিছে সকলোৱে, যে কিবা এটা হ'ব নেকি, অসমতেই হওক বা ভাৰতবৰ্ষতেই হওক, চেঞ্জ এটা আহিব নেকি, য়ং জেনেৰেশ্যনেও দেখিছে সেইটোৱে। আপুনি কি ভাবে? নৰেন্দ্ৰ মোদী তেখেত
মই যিমান দূৰ দেখিছোঁ তেখেত এক্সেণ্ট্ৰিক মানুহ এজন, এনথুজিয়াষ্টিক, খুব এক্সেণ্ট্ৰিক, আৰু যদি অকণমান বয়স হৈছে এতিয়া, তেওঁ 20 বছৰ আগত অহা হ'লে আৰু ভাল পালোঁ, সেইটো বেলেগ কথা। কিন্তু তেওঁ বহুত প্লেনছ আছে। এতিয়া চবেই কৈ আছে যে তেওঁ কোৱা মতে অসমত প্লেনবিলাক কৰা নাই, অসমত বাকী কিছুমান জেগাত কৰি আছে। আৰু তেওঁ ফিনান্সিয়েল ডিপাৰ্টমেণ্টটো গোটেই কমপ্লিটলি ছিষ্টেমটো সলাব বিচাৰিছে ইণ্ডিয়াৰ, আৰু সেইটো হয়তো আমাৰ লাভজনকো হ'ব পাৰে। কিন্তু পলিটিকেল ইছ্যুত মই ইমান মাত মাতিব নোৱাৰোঁ, কাৰণ চব ডিপাৰ্টমেণ্ট মই নাজানো আৰু চব কথা মই নাজানো ভালকৈ। কিন্তু তথাপি তেখেতক লৈ আশাবাদী, কাৰণ তেখেতে নতুন এটা জোৱাৰ এটা আনিছে, জাগৰণ এটা আনিছে চবৰে মাজত। গতিকে সেইটো যদি ধুনীয়াকৈ গৈ থাকে সেইটো আমাৰ কাৰণে লাভজনক হ'ব, আৰু সেইটো বিচাৰোঁ। আৰু বিভিন্ন ধৰণৰ সমস্যা ৰিচেণ্টলি আকৌ নৰেন্দ্ৰ মোদীক লৈ উত্থাপন হৈছে, কিবা কিবি হৈছে। কিন্তু মই আমাৰ যিসকল মিনিষ্টাৰ্ছ আছে, যিসকল MP আছে, মই তেওঁলোকক বেছি প্ৰেছাৰাইজ কৰিম, বিকজ তাত পাৰ্লিয়ামেণ্টত তেওঁলোকেহে দম দি ক'ব পাৰিব সেইটো কথা। কাৰণ নৰেন্দ্ৰ মোদীয়ে গোটেই অসমখন দেখা নাই এতিয়ালৈকে। তেওঁলোকে গুৱাহাটী দেখিছে, ক'ৰবাত ডিব্ৰুগড় দেখিছে, যোৰহাট দেখিছে, এটা দুটা জেগা দেখিছে, আৰু আহিয়েই চব প্ৰব্লেম গম নাপায়তো, গম পাবলৈ অকণমান টাইম লাগে। তেওঁ হয়তো আৰু 5 বছৰত গোটেই প্ৰব্লেমো গম পাব যে অসমতো এইবিলাক প্ৰব্লেম আছে, এইটো এটা প্ৰব্লেম আছে, এইটো এটা প্ৰব্লেম আছে। কিন্তু সেইটো ডাঙৰ কথা। কিন্তু সেই কথাটো হ'ল আমাৰ যিসকল আছে, যিসকল কৰ্মকৰ্তা চাই আছে চৰকাৰখন, তেওঁলোকে প্ৰেছাৰাইজ কৰিব লাগিব, তেওঁলোকে বুজাব পাৰিব লাগিব, যি ভাষাতেই নহওক। আৰু এটা সোধোঁ যে এইবছৰ কৰিলে আপোনালোকে, ৰাইজৰ পৰা সংগ্ৰহ কৰিলে, আপুনি নিজেই গ'ল, ফুটবল মেটচ অনুষ্ঠিত হ'ল, অহা বছৰলৈ যদি আকৌ হয়, আকৌ যাব নে এইটো চলিয়ে থাকিব নেকি সদায়? সেইটোৱেতো বন্ধ কৰিব বিচাৰিছোঁ, সেইটো কাৰণেতো জোৰ দিছোঁ যে এই গোটেই প্ৰচেছটো বন্ধ হওক। আৰু বানপানীক লৈ পৃথিৱীত অকল আমাৰ দেশত নহয়, বহুত জেগাত সমস্যা আছে। আটাইতকৈ বেছি আছিলে চাইনাত আছিলে মই জনাত, কিন্তু চাইনাত এতিয়া বানপানীৰ কোনো সমস্যাই নাই। আৰু চাইনাই এনেকুৱা ছিষ্টেম, এনেকুৱা মেথডছ ইউজ কৰিছে যে বানপানীটো এতিয়া একো নাই তাত, কোনো জেগাতে নাই। আৰু চাইনাখন আমাতকৈ 3 গুণমান ডাঙৰ, চ' তাৰ সমস্যাটো আৰু বেছি হ'ব লাগে আচলতে। কিন্তু চাইনাত মই আজিলৈকে শুনা নাই এতিয়া বানপানীৰ সমস্যা, মই লাষ্ট 20 বছৰ নাই শুনা। ত' আমি কিয় কৰিব নোৱাৰোঁ? ইণ্ডিয়াখন ছুপাৰ পাৱাৰ বুলি যদি কওঁ, য়েছ ছুপাৰ পাৱাৰ, আমি কৰিব পাৰোঁ। এতিয়া আকৌ তাতে স্মাৰ্ট চিটিও আহি আছে, এখনকৈ স্মাৰ্ট চিটি স্মাৰ্ট হ'লে কেনেকৈ হ'ব যদি গাঁওবোৰ চিটিটো পানী হয়, মাজুলীটো পানী হয়। আমাৰ চিটিবোৰ সেই স্মাৰ্ট চিটি মানে পানী হোৱা চিটি হ'ব। গতিকে পানীটো যদি ৰাখিব নোৱাৰোঁ, আৰু ব্ৰহ্মপুত্ৰখন এনেকুৱা এখন নদী, এখন মহানদীটো, এখনেই মেইল ৰিভাৰ আছে ইণ্ডিয়াত, পুৰুষ নদী, আৰু ইটছ এ মাইটি ৰিভাৰ বুলি কয় সেইকাৰণে। আৰু বিশ্বাস কৰিব নোৱাৰি ক'ত ভাঙি দিব, ক'ত সোমাই যাব, কোনো ঠিক নাই। চ' এইটো আচলতে একদম দৰকাৰী, ৰিচাৰ্চ দৰকাৰ, বাহিৰৰ পৰা দৰকাৰ হ'লে মানুহ মাতক, তেওঁলোকে বহক 2 বছৰ ইয়াত বহি চাই মেলি, 5 বছৰ আমি ৰুম, একো নাই, 5 বছৰ ঠিক কৰক বস্তুটো। মানে 5 বছৰৰ কাৰণে এনেকৈ শিল্পী ওলাই যাব নেকি? 5 বছৰৰ কাৰণে ওলাই যাব বুলি নহয়, যেতিয়ালৈকে থাকিব ডেফিনেটলি আমি প্ৰত্যেকবাৰতে মাত মাতিবলৈ যে আমাৰ দায়িত্ব এইটো। কিন্তু কথাটো এনেকুৱা নহয় যে আমাৰ এই দায়িত্বটো মানে আমি সদায় এইটোকে কৰি থাকিম, আৰু এনেকুৱা ধৰণৰ কথা এটা গৈ পেলাই এদিন গৈ পেলাই এইটো আমি কেতিয়াও বিচৰা নাই যে বানপানীও গৈ পেলাই এটা মানে অসমৰ এটা উৎসৱ হৈ পৰকগৈ, যে আমি প্ৰত্যেকবাৰ এইটো উৎসৱ আৰু প্ৰত্যেক বছৰ এইটো কৰি থকা এটা কাম, এনেকুৱা ধৰণৰ হৈ থাকক বুলি ভবা নাই। তো এইটো 70 বছৰ হ'ল মানে স্বাধীন হোৱা, চ' 70 বছৰলৈকে যেতিয়া এইটো চল্ভ হোৱাৰ কথা কোনো চিন্তা কৰা নাই। আৰু মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ আটাইতকৈ অসমখনেই চবতকৈ সকলোতকৈ চহকী। কিন্তু এতিয়ালৈকে কথাটো এনেকুৱা ধৰণৰ যে এইখনেই একমাত্ৰ ঠাই যিখনত লুটিবলৈ বৰ ভাল। চ' লুটিয়ে আছে, ৰাইজে লুটিয়ে আছে। প্ৰথমতে তেল নিলে, পানী নিলে, তাৰপিছত মাটিখিনি আছে, তাৰপিছত মানুহ আছে, আৰু সেইখিনি লৈ গ'লে চাহ চবেই নি আছে। চ' নিবৰ কাৰণে চিন্তা চাহ নিলে, তেল নিলে, পানীটো নিলে, আৰু নিলে। প্ৰত্যেক বছৰ যদি অকল বানপানীতে যদি আমি লাগি থাকোঁ, আমাৰ আৰু দায়িত্বও আছে। আমি সেইবিলাক কাম কৰিব বিচাৰোঁ, আমি গছ গছনিৰ কাৰণে কাম কৰিব বিচাৰোঁ, জন্তু জানোৱাৰৰ কাৰণে কাম কৰিব বিচাৰোঁ, সৰু সুৰা প্ৰব্লেম কিছুমানৰ কাৰণে আমি কাম কৰিব বিচাৰোঁ। চবেই জানে মই পইচাৰ কাৰণে কাম নকৰোঁ, যি পইচা পাওঁ তাৰ আধাখিনি বিলাই দিওঁ। গতিকে সেইটো ডাঙৰ কথা নহয়, সেইটো আমি সদায় কৰিম, সেইটো প্ৰত্যেকজন আৰ্টিষ্টে কৰিব। সেই
আৰু এজন সঁচা আৰ্টিষ্টৰ মনত, সঁচা শিল্পীৰ মনত সেই ভাৱটো সদায় থাকে, সেইটো জীয়াই থাকে। সেইকাৰণে তেওঁ শিল্পী হ'ব পাৰে, আৰু যাৰ নাই তেওঁ শিল্পী হ'ব নোৱাৰে। কিন্তু জয়ন্তদা এটা কথা ক'ম বুলি কৈছিলে, কাৰোবাৰ ওপৰত ক্ষোভ আছে আপোনাৰ, মই গম পাইছোঁ, যথেষ্ট ক্ষোভ আছে, প্ৰকাশ কৰক। খুব নহয় একচুৱেলি, পাইছোঁ। যিটো আপোনালোকে এক্সপিৰিয়েঞ্চ, মাজুলীত যিটো দেখিলে, ধেমাজিত যিটো দেখিলে, গহপুৰত যিটো দেখিলে, দেখাখিনি প্ৰকাশ কৰকচোন। মোৰ খুবটো জনপ্ৰতিনিধিসকলবিলাক, যিবিলাক আমাৰ MLA MP আৰু আমাৰ চৌকল জাতীয় সংগঠন ধেৰ আছে অসমত, 365 দিনত বন্ধ দিলে নাতেই গৈ এটা ভাগে চবেই ভগালে। ত' তেওঁলোকে চবেই আহিব লাগে। আমি 13 লাখ টকা গোটাইছিলোঁ, 13 লাখ টকা গোটাই আমি 2000 ফেমিলিক ছাপৰ্ট কৰিছোঁ, ৰাইট, সহায় কৰিছোঁ। চ' 13 লাখ টকাটোত বহুত বস্তু পায় বজাৰত, মই যি দেখিলোঁ, আমি নিজে কিনিছিলোঁ গোটেই চবেই, মানে পায় আৰু বস্তু যথেষ্টখিনি পায় আৰু। চ' 13 লাখ টকা তেওঁলোকে 1300 কোটি টকাকৈ তেওঁলোকে কিছুমানে আহে। তেওঁলোকে মোৰ মতে এইটো একদম চিম্পুল কথা এটা ছল্ভ কৰিব পাৰিলে, মানে পাৰিব, কিন্তু তেওঁলোকে নকৰে কিয় কাৰণে নাজানো মই। যে আমি মাজুলীত গৈছিলোঁ, মাজুলীত মাইকী ভনী ক'লে যে তেওঁলোকে এতিয়া আহিব নোৱাৰে, গাড়ী নচলে, ৰাস্তাটো বেয়া বুলি কয়। কিন্তু ভোট খুজিব না ঠিকেই গাড়ীখন চলি যায় তালৈ, যেতিয়া ভোট খুজি যায় তেতিয়া গাড়ীখন ঠিকেই চলি যায়। তেওঁলোকে মানে এইটো বিজনেছ কৰিব নালাগে মোৰ মতে। ভোটটো ল'লে MLA হ'ল, MP হ'ল, জাতীয় সংগঠনৰ নেতা হ'ল, সেই বিজনেছটো বন্ধ কৰিব লাগে। কাৰণ আমিও অসমীয়া, মুগাটো অসমীয়া তেজ আছে, অসমখন কাকো ঠিকাত দিয়া নাই আমি, ৰাইট, যে তুমি এইটো পাৰ্ট তুমি লৈ লোৱা, সেইটো পাৰ্ট তুমি লৈ লোৱা, চবেই মিলি পেলাই কৰিব লাগে। আৰু আমি এইটো আৰ্টিষ্টখিনি আছোঁৱেই, জুবিন দা আছেই। চ' মোৰ এইটোৱে খুব আৰু, মানে মই আছোঁ চেণ্টিমেণ্টটো মোৰ অসমখনৰ কাৰণে বেছি হৈছে। যিটো দেখি আহিছে সেইটো প্ৰকাশ কৰিছে ন বিতুপন। তাত এগৰাকী মানুহে যেতিয়া ক'ব মোৰ এইকণতে এখন ঘৰ আছিল, ইয়াত পাকঘৰটো আছিল, যেতিয়া তোমালোক যাওঁতে বিচাৰি উলিয়াব, তেতিয়া কেনেকুৱা লাগিছিল মনত? সেইটোতো হয়েই, সেইটো আমি গম পাইছিলোঁ। তাৰপিছত আৰু আমি বাকী যিখিনি জেগালৈ গৈছিলোঁ, গহপুৰলৈ গৈছিলোঁ, তোমাৰ ঘৰৰ একেবাৰে ওচৰৰ গলচেপালৈ গৈছিলোঁ, তাতো আমি দেখিছোঁ মানুহে একদম অহাৰ লগে লগে মোৰ নামটো ভৰাই দিবি দেই লিষ্টখনত, মোৰ নামটো ভৰাই দিবি দেই, তেনেকুৱা এটা হৈছিল। আচলতে গোটেই মানুহখিনিৰ এটা খং আছে যে 4 বছৰ আগতে ঠিকে আহে, 4 বছৰ পিছত কোনো কনচাৰ্ণ মানুহ তেওঁলোকৰ ওচৰলৈ কোনো নাযায়, কোনো এইটো নকয় যে ঠিক আছে আপোনালোকৰ এইটো প্ৰব্লেম হৈছে, আমি এইটো প্ৰব্লেম ছল্ভ কৰিবলৈ আমি এটলিষ্ট কিবা এটা কৰিম, তেওঁলোকক কোনো নকয়। সেইটো আমি ধেমাজিত গৈও দেখিলোঁ, সেইটো আমি চোৰে মাৰে চিপৰা এবাৰ গানটো চোৰে মাৰে হেঁচি প্ৰাণ কৰিয়া প্ৰণাম লৈ হৰি নাম, সেইটো সেই কনচেপ্টটোৰ ওপৰত বনাইছিলোঁ। আৰু মানস আৰু মই একেলগে আমি দুয়োটা মিলি লিখিছিলোঁ বহুত নম্বৰত। প্ৰথমখিনি মই লিখা, তাৰপিছত বাকীখিনি সি লিখিছে। চ' তাত সেইবিলাক গোটেই কথাবিলাক আছে। আৰু খালি গান গাই থাকিলে দেশ উদ্ধাৰ নহ'ব, কথাটো হ'ল কৰ্ম, যিটো ৰাস্তাত কাম কৰিব লাগিব। গান গাই থাকিলে গানৰ মাজেৰে অকল দেশ সলনি নহয়, গানৰ মাজেৰে অনুভৱ সলনি হয়, মানসিকতা সলনি হ'ব পাৰে, কিন্তু যেতিয়ালৈকে ফিজিকেলি কাম নকৰে কোনো বস্তুবোৰ সলনি নহয়। মোদীয়ে কৈছে যে ছুইচ বেংকৰ পৰা যদি পইচাখিনি ঘূৰাই আনিব পাৰি আমাৰ নেতা পালি নেতাসকলৰ, সকলো সমস্যাই সমাধান হৈ যাব, ইমানেই পইচা আছে বোলে। শুনিছোঁ মই কিমান ট্ৰিলিয়নছত আছে বোলে। আৰু এতিয়া তেখেতে যদি ঘূৰাই আনিব পাৰে সেইটো আমাৰ কাৰণে ভাল। আৰু মানে তাৰ পৰা যিকেইটা পইচা আহিব সেইকেইটা আকৌ অসমলৈ নাহিব, বাকীবিলাক ষ্টেটত ডেভেলপমেণ্টত কৈ যাব। এতিয়া প্ৰথম কথাটো হৈছে মানে ডেফিনেটলি মোৰ গাঁৱৰ ল'ৰাই, প্ৰত্যেকটো ল'ৰাই কম্পিউটাৰ জনা উচিত, এণ্ড্ৰইড মোবাইল লোৱা উচিত, বাট তাতকৈও অতি অদ্ভুত ধৰণৰ সমস্যা কিছুমান আছে, বহুত সমস্যা আছে। চ' দেশ বহুতবাৰ ভ্ৰমণ কৰা হৈছে, বহুতবাৰ প্লেনিং কৰি পেলাই ভাবোঁ যে বাকী অকণমান চাই পেলাই বাকীখিনি ছল্ভ কৰাৰ কাৰণে চিন্তা ডেফিনেটলি হ'লে বানপানীৰ পৰা আৰম্ভ কৰে এসোপা সমস্যা হৈ গ'ল। আচলতে বানপানী যে সৰু নিচিনা হৈ গৈছিল লাহে লাহে, ইমান ডাঙৰ সমস্যা, কিন্তু ইমানবোৰ সমস্যা বাঢ়ি গৈ আছে, এইবিলাক কেতিয়া জানো নাজানো, সোনকালে ছল্ভ হ'লে এনেকুৱা লাগে মানে যেন এই ইম'শ্যনটোক লৈ মানে অসমীয়া মানুহৰ খুব বেছি ইম'চনেল হয় মানুহখিনি, সেই বস্তুবিলাকক লৈ যেন তেওঁলোকে মানে বেপাৰ কৰিছে তেনেকুৱা নিচিনা লাগে। মানে কাশ্মীৰত বানপানী হ'ল, অসমৰ মুখ্যমন্ত্ৰীয়ে 1 কোটি টকা নে কিমান টকা সাহাৰ্য আগবঢ়ালে, কিন্তু অসমত নেপালত ভূমিকম্প হ'ল, কিন্তু অসমত প্ৰত্যেক বছৰে হৈ আছে, কিন্তু এইটো কেতিয়াও দেখা পোৱা নাযায় যে কোনোবা মানুহে, বাহিৰৰ ৰাজ্যৰ মানুহে কেতিয়াও আমাক সহায় কৰাটো দেখা নাযায়। সকলোতকৈ ডাঙৰ কথা কিন্তু মই ভাবোঁ যে মানে এনেকুৱা ধৰণৰ কথা আমুকে তামুকে এনেকুৱা ধৰণৰ কৰি থকাতকৈ এইবাৰ আমি নিজেই প্ৰমাণ কৰা এটা কথা, আমি নিজে জুবিন দাই ক'লে যেন আমি গোটেই আৰ্টিষ্ট সবাই একেলগ হ'লোঁ, আমি ৰাস্তালৈ ওলাই গ'লোঁ, দেখিছোঁ চবেই হেল্প কৰিছে। ত' প্ৰথম কথা হৈছে আমি কাৰোবাৰ ওপৰত নেৰোঁ, চব আহক, একেলগে ওলাই আহোঁ, একেলগে ছল্ভ কৰোঁ, একেলগে চব সমস্যা সমাধান কৰোঁ।
চব আহক। এইটোৱে সঁচা কথা একেলগ এইবাৰ কিন্তু বম্বে আৰ্টিষ্টো বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুতে আমাৰ অসমীয়াখিনি অকল অসমীয়াখিনিৰ কথা কোৱা নাই, তেওঁলোকেতো দিছেই চবেই, আৰু বাকী অনা অসমীয়া মিউজিক ডিৰেক্টৰ হওক ছিংগাৰ হওক কোনোবা সকলোৱে কিন্তু সহায় কৰিছে অসমত। সেইটো এটা ভাল ফিডবেক পালোঁ, বৰ ভাল লাগিলে সেইটো কথা, আৰু মই ধন্যবাদ জনাইছোঁ সকলোকে যে আমিও কাম কৰি আছোঁ তাত বম্বেত, তেওঁলোকে যে সেই বস্তুটো বুজি পাইছে আৰু সেই সহানুভূতিকণ আগবঢ়াইছে, তেওঁলোক ধন্যবাদ জনাইছোঁ সেইটো কাৰণে। এইবাৰ শুনক জয় বৰুৱাই জুবিন গাৰ্গৰ বিষয়ে কি কৈছিল। এইটো খুব কম শব্দত ক'বলৈ অসুবিধা হয়, কেনেকুৱা হয়, কিন্তু বহুতৰ কাৰণে বহুত, আৰু মোৰ কাৰণেও বহুত, আৰু জুবিনে অকল আজিয়ে কৰা নাই, এনেকুৱা কাম বহুত আগৰ পৰা কৰি আহিছে, বহুতৰ কাৰণে কৰি আহিছে। আজি তাৰে এটা আমি সৰু হেৰি এটা দেখিছোঁ। মই আচলতে তেতিয়া ভাবি পোৱা নাছিলোঁ কেনেকৈ কি কৰোঁ, আৰু মোৰ ষ্টাইলটো অলপ বেলেগ মিউজিকৰ, একেবাৰে হেৰাই গৈছিলোঁ, নিজকে বিচাৰি পোৱা নাছিলোঁ, কিন্তু হয়তো জুবিনে বিচাৰি পাইছিলে মোক, তাৰপিছত মোক মাতি লৈ গ'ল বম্বেত, মই জুবিনৰ লগত 6 মাহ আছোঁ, চ' বেলেগ ধৰণৰ ঘণ্টা এবছৰ বা গোটেই জীৱনটো জুবিন গাৰ্গৰ লগত থাকিলেও হয়তো মানুহজনক বুজিব নোৱাৰি নহয়, হয়নে? পাৰি বুজিব নোৱাৰি নহয়, ডেফিনেটলি জুবিন দাই যেনেকৈ প্ৰত্যেক জেনেৰেশ্যনক ভাল পায়, সকলোকে ভাল পায়, ঠিক সেই ভাল পোৱাখিনি শিকিলে হ'ল আমি সকলোকে ভাল পাব পাৰিম, তেওঁৰ পৰা শিকিবলগীয়া বহুত কথাই আছে। জুবিন দা মোক বুজিবলৈ একো নাই, মই পানীৰ নিচিনা, খালি মই শ্বেপ সলাই থাকোঁ। পানীটো যেনেকৈ গিলাচত দিলে সি গিলাচৰ শ্বেপ লয়, বাতিত দিলে সি বাতিৰ শ্বেপ ল'ব, যদি টেবুলখনত ঢালিলে সেই টেবুলৰ শ্বেপটো লৈ লয়। চ' আই এম লাইক ৱাটাৰ। এইটো মই কোৱা কথা নহয়, এইটো ব্ৰুচলিয়ে কৈছিলে, বি ৱাটাৰ মাই ফ্ৰেণ্ড, বি লাইক ৱাটাৰ। ব্ৰুচলিয়ে চব মানুহক কৈছিলে। ব্ৰুচলি খুব আৰ্টিষ্টিক আছিলে, চবে যদিও কুংফুৰ কাৰণে জানে ব্ৰুচলিক, কিন্তু ব্ৰুচলিৰ বিষয়ে যদি পঢ়ে, তেওঁৰ বিষয়ে যদি চৰ্চা কৰে, হি ৱাজ এ ফিলচফাৰ, আৰু তেওঁৰ কথাবোৰ বৰ সাংঘাতিক। তেওঁ কৈছিলে যে মানুহ ৱাটাৰৰ নিচিনা হ'ব লাগে, পানীৰ নিচিনা হ'ব লাগে, য'ত যেনেকৈ মানে দৰকাৰ হয় তাত শ্বেপ ল'ব পাৰিব লাগিব। চ' ইয়'ৰ ফিজিক আৰু মাইণ্ড ইউ শ্বুড বি লাইক ৱাটাৰ। আৰু এটা কথা কৈছিলে যে ৱাটাৰ ইজ দ্য ছফ্টেষ্ট ছাবষ্টেঞ্চ, আটাইতকৈ কোমল। সেইটো বানপানী চলি আছে সেইকাৰণে মই মিলাই দিলোঁ কথাটো, যে তেতিয়া ব্ৰুচলিয়ে কৈছিলে যে কিন্তু পানীয়ে যেতিয়া ভাঙে, পৃথিৱীৰ হাৰ্ডেষ্ট পাহাৰ চাহাৰ চব ভাঙি শেষ কৰি দিয়ে, কিন্তু দেখাত এইটো আটাইতকৈ ছফ্টেষ্ট, সেইটো কেতিয়াও দুখ নাপায়, পানী মাৰিলে দুখ নাপায় মানুহে, কিন্তু যেতিয়া সি মাৰে গোটেই চব ভাঙি দিব পাৰে, যিমান ডাঙৰ এভাৰেষ্টটো ভাঙি দিব পানীয়ে। চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড।